নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখাবলৈ লৈছোঁ এজোপা বৰগছ। এই গছজোপা দেখিছে নহয়, এই গছজোপাই এনেকৈ পেলাই কিমান সুন্দৰ প্ৰকৃতি বনাইছে। গছজোপাৰ পৰা এনেকৈ পেলাই সন্মুখেদি সেইটো মেইন ৰাস্তা, এইখন একে গেটৰ নিচিনা হৈ পেলাই এনেকৈ পেলাই বাউণ্ডাৰী, সেইফালে সেইটো বাউণ্ডাৰী পাইছেগৈ। আৰু এইফালে আপোনালোকক দেখাই আছোঁ কলৈকে পাইছেগৈ। এইফালে ইয়ালৈকে, এইফালে এইটো মানে সম্পূৰ্ণ বাউণ্ডাৰীটো গছজোপাৰ সন্মুখত থাকি পেলাই সম্পূৰ্ণ বাউণ্ডাৰীটো তাৰ শিপাই আগুৰি আছে। আৰু এয়া এনেকৈ পালে গেটৰ নিচিনাও হৈ পেলাই সিটো মূৰলৈকে আছে। তাৰমানে সম্পূৰ্ণ এখন গেটেই বনাই আছে। আৰু গছজোপা হ'ল বৰগছ। এয়া আপোনালোকক দেখাইছোঁ, গছজোপা বৰগছ হয়। আৰু এই গছজোপা আছে আমাৰ তেজপুৰৰ ফালৰ পৰা ঢেকীয়াজুলিলৈ আহোঁতে ঠেলামৰা তেনি আহি ৰাইট ছাইডেদি উলুবাৰী নাপাওঁতেই এই গছজোপা পায়। আৰু এই গছজোপাইদি ভিতৰলৈ সোমাই আহিলেই ইয়াত এভাগ শিৱ মন্দিৰ আছে। সেইভাগ শিৱ মন্দিৰ আপোনালোকক দেখাইছোঁ, অকণমান জুম কৰি দিছোঁ। ইয়াত এটি শিৱলিংগ আছে, ইয়াতে পূজা পাতল কৰা হয়, তেল চাকি বন্তি জ্বলোৱা হয়। এইটো শিৱলিংগ আছে। আৰু বাউণ্ডাৰীটোৰ সন্মুখ ভাগত এই বৰগছজোপাই এনে প্ৰকৃতিৰ সুন্দৰ মনোমোহা দৃশ্য কৰি পেলাই দৰ্শকসকলৰো মন আকৰ্ষিত কৰে। এয়া বাহিৰ ভাগ, এই বাহিৰ ছাইডৰ পৰা দেখাইছোঁ আপোনালোকক। এইখন গেট বনি আছে, ইয়াতে নিয়ে ভিতৰলৈ যায় এই গেটে দিয়ে। আৰু এইজোপা হ'ল গছজোপা, এইজোপা বৰগছ, এইজোপা সম্পূৰ্ণ গছজোপা। এইফালে সেই তাৰলৈকে গোটেই সীমাটোলৈকে গছজোপাৰ শিপাই আগুৰি ৰাখিছে বাউণ্ডাৰী। মানে ইয়াত আৰু বেলেগকৈ আৰু ভেটা দিবলৈ বা বাউণ্ডাৰী দিবলৈ তেনেকুৱা দৰকাৰ নাই আৰু এই গছজোপাই ৰক্ষণাবেক্ষণ কৰি আছে ভিতৰৰ ফাললৈ। এইভাগ শিৱ মন্দিৰ, এইভাগ আগত আছে, এইভাগ শিৱ মন্দিৰ। এয়া মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য। এয়া এনেকৈ পালে চালি এখন দি পেলাই এনেকৈ পেলাই ভিতৰৰ মন্দিৰ ভাগ আছে। এনেদৰেই শিৱ বাবাক পূজা কৰা হয়। এয়া শিৱ মন্দিৰ। আৰু সন্মুখত সেইজোপা বৰগছে গেটৰ আকাৰে আৱৰি ৰাখিছে। কৃষ্ণ, আজিলৈ ইমানেই। পাছত আকৌ লগ পাম। আজিলৈ সামৰিছোঁ।